বিলাসীপাৰাৰ আটানীত ধুবুৰী জিলাৰ সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান অৰুণোদয় দিৱস আৰু জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ স্মৃতি দিৱস উদযাপন। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ পঞ্চৰত্ন অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ডক্টৰ হীৰালাল বৰাকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট লেখক, সাহিত্যিক আৰু সাংবাদিক। এই সভাটিৰ প্ৰতিদিন টাইমৰ সাংবাদিক মফিজুল হুছেইন আহমেদ আৰু আছিকুৰ ৰহমান সহ 15গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰা হয়। প্ৰথমতে আমি ধুবুৰী জিলা সাহিত্য সভাৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ তৰফৰ পৰা আমি নৱবৰ্ষৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতিজন ব্যক্তিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সুখ সমৃদ্ধি শান্তিৰে এই বছৰটো পাৰ হওক। গতিকে 26 বৰ্ষটো সকলোৰে বাবে সুখ হওক, সমৃদ্ধি হওক, তাকে আমি কামনা কৰিছোঁ। আমি ধুবুৰী জিলা সাহিত্য সভাত এই অৰুণোদয় দিৱস আৰু তাৰ লগতে জননেতা শৰৎ চন্দ্ৰ সিংহদেৱৰ স্মৃতি দিৱস আমি অনুষ্ঠিত কৰি আহিছোঁ। আপোনালোক প্ৰত্যেকেই জানে যে অৰুণোদয় কাকতখনৰ জৰিয়তে আমাৰ জাতীয় জীৱনৰ যি ভেটি গঢ়িছিল, আমাৰ প্ৰায় বন্ধ হৈ যাব ধৰা, আমাৰ নিশ্চিহ্ন হৈ যাব ধৰা অসমীয়া ভাষাটোৰ উদ্ধাৰ হৈছিল আমেৰিকান বেপ্টিষ্ট খ্ৰীষ্টান মিছনাৰীসকল। তাৰ লগে লগে হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন এইসকল ব্যক্তিৰ প্ৰচেষ্টাত অসমীয়া ভাষাটো আকৌ পুনৰ উজ্জীৱিত হৈছিল। গতিকে সেয়েহে আমি আমাৰ জাতীয় জীৱনটোক সমৃদ্ধ কৰা এই অৰুণোদয় কাকতখনৰ নামেৰে আমি জাতীয় জীৱনৰ এই অনুষ্ঠানটো পাতিছোঁ আৰু ইয়াৰ লগে লগে আমি এই অনুষ্ঠানটোৰ লগত জড়িত সকলক আমি শ্ৰদ্ধা, আমি সম্ভাষণ জনাওঁ।